কোনোবাই কেতিয়াবা কয় তই কিহৰ অভিনেতা তই কিডাল ফালিছ আকৌ কোনোবা এনেকুৱা শুভাকাংক্ষীও পাওঁ ওচৰতে গ'লে সেইডাল এক্টৰডাল সেইডাল অভিনেতাডাল সেইডাল টিভিত ওলাই থাকে ফেচবুকত ওলাই থাকে অভিনয় ক্ষেত্ৰখনত যুৱতী সুৰক্ষিত নহয় বুলি কয় অৰ্থাৎ অভিনেত্ৰী যিসকল আহে বহু ক্ষেত্ৰত সুৰক্ষিত নহয় বুলি কয় বহু মানে তোমাৰ অশ্লীল প্ৰস্তাৱো পায় বোলে পায় কোনোবাই দিয়ে গ্ৰহণ কিয় কৰে এটা গ'লে আকৌ এটা কাম ৰৈ থাকে মানুহৰ কাৰণে বেয়াটো গ'লে ভাল পথৰ সদায় সন্ধান থাকে যিদিনাৰ পৰা মই ৰাজনীতিত জইন কৰিছোঁ বিজেপি বুলি নহয় সেইদিনাখনৰ পৰা মোৰ কিন্তু চব নহয়ে হৈছিল হয় গৈ নহয় হৈ গৈছিল সেইটো মোৰ খুব বেয়া দিন নমস্কাৰ বাৰ্তাইনীৰ আমাৰ এই বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ লগত আছে এজন যুৱ অভিনেতা এজন যুৱ নেতা মই এইভাৱে কৈছোঁ সক্ৰিয়ভাৱে বহুদিন তেওঁৰ ৰাজনীতিটো আছিলে আৰু মোৰ লগত আছে মোৰ আজি এই অনুষ্ঠানত বৈকুণ্ঠ প্ৰিন্স পাঠক বৈকুণ্ঠ প্ৰথমে মোৰ এই অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ আজি বহু কথা পাতিম নিশ্চয় আৰু যিখিনি তুমি প্ৰকাশ কৰিব পাৰিম বুলি ভাবিছা সেইখিনি কথা যাতে তুমি প্ৰকাশ কৰা মই অনুৰোধ কৰিছোঁ চিয়'ৰ ৰেডি আৰু বহুতে নাজানে বৈকুণ্ঠৰ লগত মোৰ বহুত দীঘলীয়া এটা সম্পৰ্ক আমি ভাল বন্ধু আমি বহুত সুখ দুখৰ বহু কথা আমি শ্বেয়াৰ কৰোঁ হয়নে অঁ কি ক'বা কেনেকুৱা চলিছে এতিয়া বৰ্তমান মোৰতো কোনোদিন আজিলৈকে বেয়া চলা নাই আচ্ছা দুই এটা দিন কেতিয়াবা বেয়া গৈছে কিন্তু মই ভাবোঁ যে মোৰ প্ৰত্যেকটো দিনেই ভাল কিন্তু কিছুমান মাজত দিন গৈছে এটা বা দুটা বিশেষ কিন্তু বাকী দিনবিলাক সদায় খুব ধুনীয়া 100ৰ পৰা 100ৰ ভিতৰতে গৈ আছে এনেকুৱা পজিটিভনেছে লাগে কিন্তু একজেক্টলি ইমান ধুনীয়াকৈ তুমি কথাখিনি ক'লা যে কেতিয়াও মোৰ বেয়া চলা নাই আৰু বেয়া চলিলেও হয়তো বৈকুণ্ঠই সেই বেয়া গতিটোক ভাল গতিলৈ আনিব পাৰে বেয়াৰ মাজতো বেয়া চলি থকাৰ মাজতো ক'ৰবাত ভাল কিবা এটা চলি থাকে মানে থাকিবই মানুহৰ জীৱনত বেয়া ভাল দুইটা থাকে কিন্তু বেয়াটোক মানে তুমি ভাবি লৈছা যে মোৰ বেয়া চলি আছে জীৱনত সেই বেয়া চলি থকাৰ মাজতে ভাল কিবা এটা ক'ৰবাত সেই বেয়াখিনিৰ মাজতে থাকে যিটোৱে তোমাক জীয়াই থকাৰ কাৰণে মানে সাৰ পানী যোগান ধৰে বুলি কওঁ বৈকুণ্ঠৰ অভিনয় যি যাত্ৰা সেই কথা পাতিম বৈকুণ্ঠৰ ৰাজনৈতিক যি যাত্ৰা তুমি বৰ্তমান এতিয়া সামৰণি মাৰিছা সেই কথাও পাতিম তোমাৰ অন্যান্য কথা পাতিম প্ৰথমে বৈকুণ্ঠক মই সুধিব বিচাৰিম কণমানি এটি হৈছে ন হয় কিমান দিন হ'ল তাৰ মোৰ বেবীটো এতিয়া 1 মাহ 18 দিন হৈছে হয় নেকি তুমি এতিয়া ক'ত থাকা গুৱাহাটীৰ আমি কাহিলীপাৰাত থাকা ল'ৰা কি নাম দিছা তাৰ সুদৰ্শন প্ৰিন্স পাঠক আচ্ছা তোমাৰ ৱাইফ মোৰ ৱাইফো ইয়াতে থাকে তেওঁ এগৰাকী আৰক্ষী বিষয়া বৈকুণ্ঠৰ যাত্ৰা ক'ৰ পৰা কেনেকৈ আৰম্ভ এখন সৰু গাঁৱৰ পৰা মোৰ যাত্ৰা আৰম্ভ তাতে পঢ়িলোঁ কলেজ লাইফ তাত লখিমপুৰ নাওবৈচা ব্ৰহ্মপুত্ৰ ভেলী শংকৰদেৱ শিশু বিদ্যা নিকেতনত মোৰ শৈশৱকাল ক্লাছ 10লৈকে তাৰপিছত ব্ৰহ্মপুত্ৰ ভেলী তাৰপিছত গুৱাহাটীত IMS ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত পঢ়িছোঁ আৰু অভিনয় মই শ্ৰীগালত শিকিছিলোঁ বাহৰুল ইছলাম ছাৰৰ ওচৰত তেনেকেই মোৰ এটা জীৱনৰ যাত্ৰা মা একেবাৰে ৰাজি নাছিল অভিনয়ৰ ক্ষেত্ৰত সদায় মোক এজন ভাল মানুহ চিকিৎসক হোৱা বা অভিযন্তা হোৱাৰ সপোন দেখিছিলে মায়ে দেউতাই আকৌ অভিনয় কলা কৃষ্টি সংস্কৃতি এইবোৰ ভাল পাইছিলে চ' মই তাৰ মাজতে এনেকুৱা এটা লাইন বাছি ল'লোঁ যিটো লাইন মই ভাল পাওঁ কলেজলৈ আহি পেলাই কলেজ নাযাওঁ পেপাৰত মই বিচাৰি ক'ত অডিশ্যন হয় এইবিলাকত ঘূৰি ফুৰিছিলোঁ তাৰপিছত এতিয়া মই কৰি আছোঁ 10 বছৰ আৰম্ভণিৰ পৰা ভগৱানৰ কৃপাত তোমালোকৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদত আজিলৈকে অভিনয় যাত্ৰাত পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই বহুত বেছি ডাঙৰ অভিনেতাও নহয় কোনোবাই কেতিয়াবা কয় তই কিহৰ অভিনেতা বা তই কিডাল ফালিছ সেইটো আচলতে নহয় প্ৰত্যেকজন মানুহে 1 নম্বৰ হ'ব নোৱাৰে 1 নম্বৰ হ'বৰ কাৰণে যিকোনো এটা পৰিৱেশ পৰিস্থিতিত 1 নম্বৰ এজনেই হ'ব 1 নম্বৰত কেতিয়াও দুজন নাথাকে 2 নম্বৰ দুজনেই হ'ব কেতিয়াও তাত দুজন নাথাকে 1 একেই 2 দুয়ে 10 দহেই ঠিক তেনেকৈ আমাৰ যাত্ৰাটো মই নিজেই ভাবোঁ মোৰ জীৱনত মই 1 নম্বৰ কিন্তু তেনেকুৱা শুভাকাংক্ষীও থাকে কোনোবা লগ পালে ঘৰত এসাঁজ ভাত খুৱাবলৈ লৈ যায় কোনোবা শুভাকাংক্ষী থাকে দেখিলে ফটো এখন গাড়ীৰ ভিতৰতে ৰৈ মাৰে মই মানে খুব বেয়া পাওঁ যেতিয়া মই গাড়ীত চলাই গৈ থাকোঁ
মানুহে যেতিয়া সেলফি তোলে তেনেকৈ মই খুব বেয়া পাওঁ মই সেইটো পৰ্যায়ৰ অভিনেতা নহয় তাৰমানে সেনেকৈ ভাবোঁ কিন্তু তেওঁ তেনেকৈ ভাবিলে আকৌ কোনোবা এনেকুৱা শুভাকাংক্ষীও পাওঁ ওচৰতে গ'লে সেইডাল এক্টৰডাল সেইডাল অভিনেতাডাল সেইডাল টিভিত ওলাই থাকে ফেচবুকত ওলাই থাকে মানে তিতা কেহা মিঠা সকলোবিলাক একদম স্বচক্ষে দেখি থাকা মানে জীৱন বুলি ক'লে এইবিলাক থাকিবই ন তুমি যিহেতু ক'লাই মায়ে কেতিয়াও ছাপোৰ্ট কৰা নাছিলে এক্টিং লাইনটোত বৈকুণ্ঠই যিহেতু ইঞ্জিনিয়াৰিং কৰিছিলা তুমি IEMS ইনষ্টিটিউটত ন মাৰ এটা সপোন আছিল বা খুৰীৰ এটা সপোন আছিল যে বৈকুণ্ঠ এজন ভাল অভিযন্তা হওক বৈকুণ্ঠই অভিযন্তাৰ সেই যাত্ৰাটো বাদ দি মানে একাষাৰ কৰি পেলাই অভিনয় জগতখনক কিয় ভাল পালা মানে মই দেখিলোঁ যে ভাল লাগে কিবা এটা মই আগতে যেতিয়া স্কুলত আছিলোঁ তেতিয়া মই একক অভিনয়বোৰ কৰোঁ আমাৰ সংকুলৰ খেল বুলি আমাৰ খেল ধেমালিৰ ওপৰত শৰীৰ চৰ্চাৰ ওপৰত যোগৰ ওপৰত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ ব্যৱহাৰ এইবিলাক খুব শিক্ষা দিয়ে চ' আমাৰ স্কুলবিলাকৰ মাজত মানে খেল হয় চ' এই খেলৰ যেতিয়া মানে লাষ্ট ডে প্ৰাইজ দিয়া যিটো ডে থাকে তেতিয়া আমাৰ এখন ধুনীয়া সভা হয় ৰাতিলৈ ফাংচন হয় কোনোবা গান গায় কোনোবা অভিনয় কৰে মই তেতিয়া সদায় অভিনয় কৰিছিলোঁ শংকৰদেৱত ময়ো পঢ়িছিলোঁ আৰু শংকৰদেৱৰ সেই আৱেগটো বহুত বেলেগ আৰু মোৰ স্কুলীয়া জীৱন আৰম্ভ শংকৰদেৱ শিশু নিকেতনৰ পৰা শিশু কুঞ্জৰ পৰা আচাৰ্য নমস্কাৰ বুলি কৈ দিয়াৰ লগে লগে এটা বেলেগ কিবা এটা ভাৱ আহি যায় এতিয়াও শংকৰদেৱ শিশু বিদ্যা নিকেতন এই যিটো নামটো দেখাৰ লগে লগে এটা বেলেগ আৱেগ আছে যে মানে বুকুত লৈ ফুৰোঁ সেইটো আৰু সেইকাৰণেই চাগে আজি যিমানখিনি ভাল কাম কৰিছোঁ তাৰ কাৰণে বেয়া কামখিনিতো বাৰু নকওঁ বেয়া কাম তেনেকুৱা একো কৰাও নাই আচ্ছা কিন্তু মানুহৰ দৃষ্টিত বেয়া থাকে মই বৈকুণ্ঠক তোমাক ভালকৈ জানোৱেই কিন্তু মই শেহতীয়াকৈ তোমাৰ কিছুমান ফেচবুক তুমি মোৰ লগত আছা কিছুমান মই পোষ্টবিলাক চাওঁ বিৰাট ধুনীয়াকৈ তুমি শংকৰদেৱৰ ওপৰত তুমি বিৰাট ধুনীয়া বিশ্লেষণ কৰা ক'ৰবাৰ অনুষ্ঠানত গ'লে আৰু এনেধৰণৰ যি তোমাৰ শংকৰদেৱৰ ওপৰতেই হওক অসমীয়া কৃষ্টি সংস্কৃতিৰ ওপৰতেই হওক নাম প্ৰসংগৰ ওপৰতেই হওক যি ধৰণৰ তুমি বিশ্লেষণ কৰা সেইসমূহ দিশো তোমাৰ ভাল পোৱা আছে এইটো আচলতে মোৰ দেউতাক খুব ধৰ্মীয় পৰায়ণ মানুহ আছিল তেওঁ এজন ব্যক্তি আছিল তেওঁ শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত শ্ৰীমন্ত শংকৰদেৱ সংঘ চ' গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শ্ৰীমন্ত শংকৰদেৱ সংঘ হিন্দুত্বৰ এটা পন্থা হৈছে বৈষ্ণৱ পন্থা আৰু এই বৈষ্ণৱ পন্থাটোৰ লগত আমি জড়িত বৈষ্ণৱ পন্থাত গতিকে সেই থোৰেদি ঘৰখনত এটা আধ্যাত্মিকতাৰ ভাৱ আছে দেউতাই ৰাতিপুৱা গধূলি নাম গায় সৰুৰ পৰা দেখি আহিছোঁ দেউতাই শিকায় 5 বছৰ বয়সৰ পৰা মই সেইবিলাকৰ লগত জড়িত আজিকালি বহুত মানুহে কয় যে আমি আল্লাহৰ শব্দ শুনি আমি উঠোঁ বৰগীতৰ বদলি কিন্তু মই বৰগীত শুনি উঠোঁ কাৰণ মোৰ দেউতাই ৰাতিপুৱা বিচনাতে বৰগীত গাইছিলে ঠিক তেনেকৈ ময়ো এতিয়া মোৰ শিশুটোক মোৰ বেবীটোক মই ৰাতিপুৱা বৰগীতেৰে মই তাক আৰম্ভ কৰোঁ আৰু জন্ম হোৱাৰ মই ভিডিঅ' এটা দিছোঁৱে আৰু তাক সি গৰ্ভত থকা অৱস্থাতে মাকৰ মই পৃথিৱীখন ইমান দেখিছোঁ মই এটাই ভাবোঁ যে মোৰ সন্তানটোৱে সেইবিলাক নকৰক মই এতিয়াৰ পৰা সেইটো চিন্তা কৰোঁ আমি চবেই ভাবিব লাগিব এজন ভাল সন্তানৰ জন্ম দিব লাগিব আমি চ' মই গৰ্ভত থকা অৱস্থাৰ পৰাই মই তাৰ লগত সদায় ইণ্টাৰেক্ট কৰি থাকোঁ মই ভাগৱতৰ কিবা কিবি শুনাই থাকোঁ মোবাইল লৈ এনে কৈ থাকোঁ তুমি শুনিছানে যেতিয়া সি জন্ম হৈ চকু মুদি পেলাই আছিলে তেতিয়া যেতিয়া প্ৰথম লৈ আহিছিলে ছিষ্টাৰ বাহিৰলৈ ৰীতা মেমৰ তাত কৰিছিলোঁ যেতিয়া লৈ আহিছিলে তেতিয়া প্ৰথম মই তেওঁক এটা বৰগীত শুনাইছিলোঁ যিটো বৰগীত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ল'ৰা এটা হওঁতে মিঠাই নোখোৱাই পেলাই এটা বৰগীত ৰচনা কৰিছিল পাৱে পৰি হৰি বুলি যিটো বৰগীত সেই বৰগীতটো মই তেওঁক ধৰ্ণজন সেই পাৰ্টটো বিশেষকৈ সেই পাৰ্টটো মই তেওঁক শুনাইছিলোঁ আৰু তেতিয়া চকু মেলি এটা খুব ধুনীয়া মোৰ লগত মানে অভিবাদন মানে গ্ৰহণ কৰিছে এনেকুৱা টাইপৰ মানে খুব ভাল লাগিছিলে আৰু এতিয়াও সদায় তেনেকৈ আমি ৰাতিপুৱাটো আৰম্ভ কৰোঁ তুমি বৰগীতৰ কথা ক'লা না তুমি গুৰুজনৰ কথা ক'লা তুমি যদি বেয়া নোপোৱা মই এইবাবে কৈছোঁ মই তোমাক চিৰিয়াছলি তোমাৰ সেই বিশেষ যি সেই ভিডিঅ' দেখোঁ এটা অনুষ্ঠানত তোমাৰ সন্মুখত শ বিশেষকৈ ছাত্ৰ ছাত্ৰী থাকে বিশেষকৈ কণ ছাত্ৰ ছাত্ৰী থাকে আৰু বিভিন্নজন থাকে আৰু তেওঁলোকৰ উদ্দেশ্যে তুমি যিখিনি কথা কোৱা তুমি যদি বেয়া নোপোৱা তুমি গুৰুজনাৰ অকণমান যদি কথা আমাৰ ওচৰত যদি তুমি শ্বেয়াৰ কৰা আচলতে শংকৰদেৱ গুৰুজনাই যিটো আদৰ্শ দি থৈ গৈছে জাতি ধৰ্ম নিৰ্বিশেষে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজক তুৰক
কুবাছ মেলছ চান্দাল এই গোটেই জনজাতি জনগোষ্ঠীসকলক লগত লৈ এখন সুস্থ শ্ৰেণীবিহীন সমাজ পাতিছে আজি আমাৰ কি ভাই ভাইৰ মাজত কাজিয়া কোনোবা হিন্দু কোনোবা মুছলিম কোনোবা খ্ৰীষ্টান জৈন এইবিলাকৰ মাজত আমাৰ কাজিয়াৰ সৃষ্টি এটা ৰাজনৈতিকভাৱে ভৰাই দিয়ে আৰু সেইবিলাক মানুহে মগজুত সোমাই লয় আৰু আমাৰ যিটো পন্থা বৈষ্ণৱ পন্থা আমি শংকৰদেৱ সংঘৰ বিশেষকৈ আমাৰ পন্থাটোৰ লগত আমি সেইসকল মুছলিমক নানো যিসকলে আমাৰ পন্থাটো গ্ৰহণ নকৰে আমি সেইসকলক আনো যিসকলে আমাৰ পন্থাটো গ্ৰহণ কৰে আজি বদৰুদ্দিন আজমলক আমি ৰাজহুৱা সভা এখনত মাতিছিলোঁ মাতি পেলাই আমি তেওঁৰ মুখত প্ৰথমটো হয়তো অনুষ্ঠান যি নেকি কৃষ্ণ বুলি ক'বলৈ বাধ্য কৰিলে আৰু অসমত থাকিলে অসমৰ মাটিত থাকিলে গুৰুজনাৰ আদৰ্শৰে কৃষ্ণ হৰি ৰাম হৰি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে ক'ব লাগিব কাৰণ এইখন হৈছে অসম ইয়াত গুৰুজনাই আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে সমিল মিলেৰে এখন ৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গৈছে য'ত নেকি এটা সময়ত মানুহ বলি দিবলৈ মানুহ ওলাইছিল সেই সময়ত গুৰুজনাৰ আবিৰ্ভাৱ হৈছে হয়নে এইটো ভগৱানৰ লীলা তেওঁ আকৌ আহি এই মাহ প্ৰসাদ দিলে মানুহ আনিলে বৰগীত সৃষ্টি কৰিলে ৰাগ সৃষ্টি কৰিলে আমি গান এটা শুনাৰ লগে লগে সদায় পজিটিভ আহে ও হৰি চৰণে লাগু হৰি এনে কোৱাৰ লগে লগে ঘৰখনলৈ এটা বেলেগ পৰিৱেশ আহিলে তুমি যদি ৰাতিপুৱা উঠিয়ে যদি ডিস্কো ডেন্স লগাই দিয়া মই য'ত থাকোঁ তাৰ ওচৰতে ইমান বেয়া পৰিৱেশ সদায় কাজিয়া মই সেইকাৰণে কি কৰোঁ ৰাতিপুৱা মই চাউণ্ডটো ভলিউম দি পেলাই ভগৱানৰ নাম লগাই দিওঁ এফালে নাম ধুনীয়াকৈ তুমি ভাল পোৱা গোৱাচোন তুমি একদম ভাল পোৱা মই খুব ভাল পাওঁ ৰিবা ধৰিবা হৰিৰ নাম হে এনে ৰিবা ধৰিবা হৰিৰ নাম হে আচলতে নামে মানুহক শান্তি দিয়ে আমি চবেই অশান্তিত আছোঁ মূল্য বৃদ্ধি হৈছে চাৰিওফালে কিবা অন্ধকাৰ এটা পৰিৱেশ হৈছে আজি 2 এদিনৰ আগত এহাল প্ৰেমিক প্ৰেমিকাই এই পৃথিৱী এৰি থৈ গুচি গৈছে কোনোবাই কাবাক মাৰ্ডাৰ কৰিছে ক'ৰবাত গাড়ী ড্ৰাইভাৰক কোনোবা ছোৱালী আক্ৰমণ কৰিছে সেই ছোৱালীজনীক আকৌ একাংশই সেই ছোৱালীজনীৰ ওপৰত হিংস্ৰ জন্তুৰ দৰে পৰিছে এই ধৰণৰ যিবিলাক ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক চলি আছে এইবিলাক হৈছে কলিৰ প্ৰভাৱ আৰু এই কলিৰ প্ৰভাৱৰ পৰা বাচিবলৈ হ'লে আমি ভগৱানক নিজে অধ্যয়ন কৰিব লাগিব নিজে একাত্মক হ'ব লাগিব কিন্তু আপুনি এই যে কিছুমান বাবা ওলাইছে আজিকালি 500 টকা লৈ মনটো চাই দিয়ে এইবিলাক একদম ধুৰ এইবোৰ অন্ধবিশ্বাসত মানুহ যাব নালাগে ঠিক আছে অভিনয় জগতত কিমান দিন হ'ল তোমাৰ এতিয়া একদম 10 বছৰ 12 বছৰ হৈ গ'ল কেইখন ধাৰাবাহিক কৰিলা প্ৰায় 11 মান হৈ গ'ল প্ৰত্যেক বছৰে এখনত জড়িত হৈয়ে আছোঁ আৰু এতিয়া লাষ্টলি মই বেহৰবাৰীত জড়িত হৈ আছোঁ আৰু ডাঙৰ পৰ্দাত কি নাম হিয়া দিবা কাক কৰিছিলোঁ সৰু চৰিত্ৰ এটাত কৰিছিলোঁ অন্তৰীণ কৰিছিলোঁ ভাল চৰিত্ৰ এটা কৰিছিলোঁ সেইবিলাক চিনেমা মানুহে নাচায় আচলতে সেইবিলাক কমাৰ্চিয়েল নহয় যে এৱাৰ্ড পাইছে কেইবাটাও মঞ্জুল বৰুৱাৰ পৰিচালনা কৰিছিলে খুব ধুনীয়া এখন চিনেমা অন্তৰীণ সময় পালে সকলোৱে চাব আৰু এতিয়া এখন কৰি আছোঁ প্ৰাগ নিউজৰ AM টেলিভিশ্যনে নিবেদন কৰিছে পথ উপপথ মানস বৰুৱাৰ পৰিচালনা কৰা মুনিন বৰুৱা ছাৰে লিখিত হৈ গৈছিল খুব সৌভাগ্যৱান যে মই এখন ইমান ধুনীয়া চিনেমাত কাম কৰিব পাইছোঁ খুব সোনকালে চিনেমাখন আহিব মই ভাবোঁ তেতিয়াৰ পৰা চাগে বহু মানুহে মোক কোন অভিনেতা কিহৰ অভিনেতা বুলি কোৱা শব্দবিলাক কি চৰিত্ৰত আছা তুমি তাত খুব ধুনীয়া এটা চৰিত্ৰত আছোঁ এতিয়া প্ৰকাশ কৰিবলৈ যিহেতু আমাৰ পাৰ্মিশ্যন নাই য়েছ চ' সেইকাৰণে একো ফটো আমি দিব পৰা নাই কিন্তু খুব এক্সাইটেড হৈ আছোঁ ঠিক আছে মই এটা প্ৰেক্টিকেল কথা সুধিম বৈকুণ্ঠ তুমি যদি ক'ব পাৰা এইটো কিন্তু মই কোৱা মানে মই সুধিব লগা নহয় এইটো মই ৰাইজৰ ফালৰ পৰা সুধিম ৰাইজৰ মানে জানিব বিচাৰে অভিনয় জগতত খোজ দি আজিৰ সময়ত বিশেষকৈ অসমৰ অভিনয় জগতখনৰ কথা কৈছোঁ দেই মই পৰিয়াল পুহিব পাৰেনে চাওক আপুনি যি কামেই নকৰক কিয় চবতে বাধা থাকিবই আপুনি যদি এজন মেট্ৰোৰ হয় বা এজন ৰিক্সাৱালা হয় বা এজন গাড়ী ড্ৰাইভাৰ হয় বা কাৰোবাৰ ঘৰত আপুনি ঘৰ সৰা কাম কৰিছে বা আপুনি অফিচ এটাত চাহ দিছে যি কামেই নহওক আপুনি যদি ভালদৰে কৰে সেই সমাজখনক আপুনি শ্ৰেষ্ঠ সমাজ বুলি ভাবে সেই কামটোক যদি আপুনি শ্ৰেষ্ঠ কাম বুলি ভাবে প্ৰতিযোগিতাত থাকক কিন্তু আনক হিংসা কৰি ওপৰলৈ যাম মোৰ এইটো দি ছেটিছফাইড হোৱা নাই যেনেকৈ
অৰ্জুন আৰু কৃষ্ণৰ কথোপকথনবিলাক শুনিলে পৃথিৱীত একো বস্তুৰে অভাৱ নাথাকে আপুনি সেইখিনি যিখিনি টকা পাইছে সেইখিনিয়ে সুখী আপুনি চলিব জানিব লাগিব 150 টকা দিনটোত যদি পায় আপুনি 80 টকা মদেই খাই দিয়ে বা বেয়া বস্তুৱে খাই দিয়ে আপুনি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিব মানে অভিনয় জগতত খোজ দি পেলাই যদি ভালদৰে যদি কৰে তেনেহ'লে ধুনীয়াকৈ অফ কোৰ্ছ পাৰে মানুহ যেতিয়া গ্লেমাৰ পাই যায় যেতিয়া মানুহ জনপ্ৰিয় হৈ যায় তেতিয়া মানুহ স্পইল হৈ যায় মানুহবিলাকে কি কৰোঁ কি নকৰোঁ এনেকুৱা মই সেইকাৰণে সুধিলোঁ পইচাবিলাক য'ত ত'ত উৰাই দিয়ে ৰাতি হ'লে পাৰ্টি কৰিব কোনোবাই এটা ফেম যেতিয়া পায় এতিয়া ফেম পোৱাৰ পাছত সেই মানুহটোৰ চৰিত্ৰ মানে সলনি হৈ যায় সেই বস্তুটো স্খলন ঘটি যায় সেই বস্তুটো নহ'লেই মানুহ ধুনীয়াকৈ জীৱনটো চলি থাকিব পাৰে ঠিক আছে মই আন এটা কথা সুধিম এইটো পূৰা প্ৰেক্টিকেল এটা কথা আৰু বিৰাট তোমাৰ চৰ্চিত এটা বিষয় তুমি 10 বছৰ 11 বছৰ আছা এই লাইনটোত উতঃপুতভাৱে আছা তুমি ধাৰাবাহিকো কৰিছা তুমি ডাঙৰ পৰ্দাটো কৰিছা অৰ্থাৎ ৰূপালী পৰ্দাটো কৰিছা তুমি অভিনয় জগতখনত অভিনয় ক্ষেত্ৰখনত যুৱতী সুৰক্ষিত নহয় বুলি কয় অৰ্থাৎ অভিনেত্ৰী যিসকল আহে বহু ক্ষেত্ৰত সুৰক্ষিত নহয় বুলি কয় বহু মানে তোমাৰ অশ্লীল প্ৰস্তাৱো পায় বোলে পায় কোনোবাই দিয়ে গ্ৰহণ কিয় কৰে গ্ৰহণ কৰাটো ডাঙৰ কথা সেই যুৱতীৰ মাজৰে কোনোবাই গ্ৰহণ কৰি দিয়ে সেইটো বাস্তৱ বহুত এনেকুৱা কথা আছে কিন্তু সেই দুই এগৰাকীৰ কাৰণে আমি গোটেই অভিনেত্ৰীখিনিক ক'ব নোৱাৰোঁ আৰু যোনে মানে তুমি মাত্ৰ ক'লাই যে বাস্তৱ এইটো কোনোবাই প্ৰস্তাৱ দিয়ে কোনোবাই গ্ৰহণ কৰে এইবোৰতো ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈ থাকে ভিডিঅ' ৰেকৰ্ড হৈ থাকে মই যদি এতিয়া নহওঁ বুলি কওঁ মানুহে ক'ব ই অলপ বেছি দেখাইছে কিন্তু যোনে তোমাৰ সেই তেনেকুৱা ধৰণৰ প্ৰস্তাৱ নাকচ কৰে তেনেকুৱা অভিনেত্ৰীৰ কাম হাতৰ পৰা এৰাই যায় নেকি এটা গ'লে আকৌ এটা কাম ৰৈ থাকে মানুহৰ কাৰণে বেয়াটো গ'লে ভাল পথৰ সদায় সন্ধান থাকে একজেক্টলি এই চেটেলছটো কিন্তু আল্টিমেট কথা তুমি ক'লা থাকিবই সেইটো এই মানুহে মানে ভাবি লয় কম্প্ৰমাইজ কৰি দিয়ে মই কিন্তু জীৱনত কম্প্ৰমাইজ নকৰোঁ দেই মোক মানুহে ভাবিব পাৰে বহুতে কয় তই তেল মাৰি চলি আছ নেকি মোক কাৰো লগত তেল মাৰা নাই মই যদি তোমাৰ লগত এটা সম্পৰ্ক কৰিছোঁ নহয় সেই সম্পৰ্কটো মই ভালকৈ ৰাখোঁ বিতুপনৰ লগত সম্পৰ্ক কৰিছোঁ সেই সম্পৰ্কটোত মোৰ পইচা পাতি ব্যৱহাৰৰ দাগ থাকিব নালাগিব বন্ধুত্বৰ দাগ থাকিব মানে বেয়া হ'ব নালাগিব মই সম্পৰ্কটো বেয়া কৰিব নিবিচাৰোঁ মানে কোনোবা এজন ডাঙৰ মানুহৰ লগত মোৰ অসমৰ প্ৰায়বিলাক সম্ভ্ৰান্ত পৰিয়ালেই হওক বা প্ৰায়বিলাক জনা শুনা মানুহ জনপ্ৰিয় মানুহ বা যিবিলাক পাৱাৰফুল মানুহ চবৰে লগতে সম্পৰ্ক এটা হাই হেল্ল' মই তেওঁলোকৰ ঘৰত খাবলৈ যাওঁ তেওঁলোক যেনিবা মোৰ ঘৰত নাহে কাৰণ তেওঁলোকৰ ব্যস্ততা বহুত বেছি থাকে কিন্তু মই তেওঁলোকৰ প্ৰত্যেকটো অনুষ্ঠানত এটেণ্ড কৰোঁ মই সেই মানুহঘৰৰ লগত এঘৰ মানুহৰ লগত যেতিয়া মই চিনাকি হওঁ ইমান ধুনীয়া এটা সম্পৰ্ক ৰাখোঁ সেইটো আছে কিন্তু সেই সম্পৰ্কটো মই কেতিয়াও ভাঙিবলৈ নিদিওঁ আৰু সেইকাৰণে মই বিপদত ভগৱানৰ দৰে মই বহুত মানুহ পাওঁ সেইটো চাগে মই ক'ৰবাত মোৰ মা দেউতাই মানে শিকাই থোৱা গুণ বুলি মই ভাবোঁ মানে মই প্ৰশ্নটো সুধিব লৈছিলোঁৱে কিন্তু তুমি একেবাৰে শেষেই কৰি পেলালা ঠিক আছে বৈকুণ্ঠই এটা সংগঠন নতুনকৈ খুলিছা সংগঠনটো বহুত খুলিছোঁ এটা নহয় নতুনকৈ খুলিবলগীয়া হৈছে সেইটোৱে মোৰ নিজৰে কেতিয়াবা হাঁহি উঠে নদী আৰু নাৰী কি উদ্দেশ্য কি নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বুলি এটা চালুকীয়া শক্তি আচলতে নট এ সংগঠন বুলি ক'লে বহুত কিবা কিবি আহে কিন্তু সাংগঠনিক ৰূপ পাইছে যেতিয়া তাৰ বাস্তৱিক ব্যৱহাৰিক শব্দবিলাক সংগঠনেই হ'ব আচলতে মই কিছুমান দুৰ্ভগীয়া মানুহ দেখিছোঁ মহিলা দেখিছোঁ পুৰুষো দেখিছোঁ যদিও নদী আৰু নাৰী জাগ্ৰত শক্তি অসম তথাপিও এটা শব্দ আছে যে পুৰুষ আৰু মহিলাৰ কাৰণে মুক্ত কণ্ঠে এখোজ বুলি আমি ৰাখিছোঁ এটা আহ্বানত অসমৰ প্ৰতিখন জিলা গঠন হ'ল 50 গৰাকীকে মহিলা ওলাই আহিছে এইটো বহুত মোৰ কাৰণে ডাঙৰ কথা আৰু মই তেওঁলোকক ইয়াৰ পৰা চৰণত ধৰি মই তেওঁলোকক সেৱা নিবেদন কৰিছোঁ যে মোৰ কথাত ইমান গ্ৰহণযোগ্যতাৰে লোৱাৰ কাৰণে প্ৰথম কথা দ্বিতীয় কথা ইয়াৰ উদ্দেশ্য আৰু লক্ষ্যটো হৈছে যে নিৰ্যাতিত যিসকল পুৰুষ আৰু নাৰী কিছুমান নাৰীয়ে পৰৰ পুৰুষৰ লগত অবৈধভাৱে মই এইটো অবৈধ বুলিয়ে ক'ম যদিও আইনে বৈধ বুলি কৈছে এনেকুৱা আইনক যদি মোৰ ডিঙিও কাটা যায় মই কেতিয়াও বৈধ বুলি নকওঁ নিজৰ সন্তান থকা মেইনলি আমাৰ উদ্দেশ্য হৈছে সন্তানখিনিৰ ভৱিষ্যত সুৰক্ষিত কৰা ঘৰখনত কাজিয়া হোৱা মানে সন্তানটোৰ ভৱিষ্যত ধ্বংস মায়ে কি কৰিছে দেউতাই কি কৰিছে 50 বছৰ বয়সত একদম ক্লিয়াৰলি এটা কথা শুনিবা বিতুপন 50 বছৰ তুমি সংসাৰ পাৰ কৰিছা
মানুহগৰাকীৰ বয়স 50 মানুহজনৰ বয়স 52 সংসাৰ কৰিলে ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে বাস্তৱ কাহিনী মানুহ বাহিৰত পঢ়ি আছে তাৰপিছত সেই মানুহজনে ঘপককে কৈ দিছে মোৰ বেলেগ 20 বছৰীয়া ছোৱালীজনীৰ লগত ভাল তহঁত ঘৰ পৰা ওলাই যা আৰু লগত এই যিজনী মানুহ 42 ইয়াৰ্ছৰ যিগৰাকী 50 আৰু 52 হৈছে গিয়ে কৰে একে সমবয়সীয়া বিয়া পতা সেই 52 ইয়াৰ্ছৰ মানুহটো আৰু 50 ইয়াৰ্ছৰ ৱাইফজনীৰ মাক দেউতাক অলৰেডি ঢুকাই গৈছে পৰিয়াল নাই তেওঁ কলৈ গুচি যাব এতিয়া ল'ৰা ছোৱালী পঢ়ি আছে কমপ্লিট হোৱাই নাই বাপেকে পইচা নিদিয়া হৈ গৈছে মই নিদিওঁ মোৰ পইচা নাই সেই 20 বছৰীয়া যুৱতী আৰু সেই মানুহটোক ধৰাৰ উদ্দেশ্যই হৈছে নদী আৰু নাৰী জাগ্ৰত শক্তি অসম ইয়াত কোনো কাৰণতে কম্প্ৰমাইজ নহয় আৰু যদি কম্প্ৰমাইজ হয় মই লগে লগে সেই সংগঠনৰ পৰা সেই নেতা হওক নেত্ৰী হওক মই বহিষ্কাৰ কৰিম ঠিক আছে ভাল লাগিল তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্য শুনি ভাল লাগিলে ময়ো ব্যক্তিগতভাৱে ময়ো বিচাৰোঁ যে আগুৱাই যাওক আৰু এনেধৰণৰ যিসমূহ পৰিয়াল বুলিয়ে ক'ম মই দুৰ্ভগীয়া পৰিয়াল আছে তেওঁলোকৰ ওচৰত যাতে তোমালোকে সহায়ৰ হাত আগবঢ়াব সক্ষম হোৱা আমি বাণিজ্যিক দিশটোও ৰাখিছোঁ যাতে আমি স্বাৱলম্বী কৰি তুলিব পাৰোঁ ঠিক আছে পাতিলোঁ তোমাৰ লগত মই পাৰ্চনেল কথা পাতিলোঁ পৰিয়ালৰ কথা পাতিলোঁ আৰু তোমাৰ প্ৰফেশ্যনৰ কথা পাতিলোঁ এতিয়া মই আন এটা দিশলৈ আহিম বৈকুণ্ঠ প্ৰিন্সে মাজতে বিজেপিত যোগদান কৰিছিলে কিয় এৰিলা এতিয়া খোলাকে কোৱা একদম ধুনীয়া অনুষ্ঠান এটা চলি আছে তুমি আকৌ কিছুমান শব্দ উলিয়াই গোটেই অনুষ্ঠানটো বেয়া কৰি দিছা নাই কোৱা প্ৰথম ৰাইজৰটো কৈ লওঁ হা মই যেতিয়া বিজেপিত জইন কৰিলোঁ তেতিয়া মই নাম পালোঁ সুবিধাবাদী যেতিয়া মই ৰাইজৰ আহ্বান সদায় যেতিয়া মই প্ৰত্যেকটো শ্ব' হওক প্ৰত্যেকটো ষ্টেটাছ হওক প্ৰত্যেকটো অনুষ্ঠান হওক এজন নহয় এজন ওলাই যে দাদা আপুনি কিয় ৰাজনীতি জইন কৰিলে মই মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাওঁ মানুহে যেতিয়া মোক ইমান প্ৰশ্ন কৰে মই তেতিয়া ভাবিছোঁ যে মোক মানুহে ইমান ভাল পাইছিলে আজিকালি বেয়া পোৱা হ'ল মোক টকা পইচা নালাগে মোক ভাল পোৱাখিনি লাগে মানুহৰ মৰম লাগে যিটো মই আগত পাই আছিলোঁ এটা সময়ত জানা মই যেতিয়া কিবা এটা লিখোঁ গোটেই অসমৰ ৰাইজে নহয় বুলি কোৱা মানুহ নাছিলে যিদিনাৰ পৰা মই ৰাজনীতিত জইন কৰিছোঁ বিজেপি বুলি নহয় সেইদিনাখনৰ পৰা মোৰ কিন্তু চব নহয়ে হৈছিল হয় গৈ নহয় হৈ গৈছিলে সেইটো মোৰ খুব বেয়া দিন কিন্তু বহুতে এইটো প্ৰশ্ন কৰে যে বৈকুণ্ঠ একদম এইটো মোৰ প্ৰশ্ন নহয় দেই এইটোৰ ৰাইজে প্ৰশ্ন কৰিছিলে মই নিজে দেখিছোঁ মানে হা যে বৈকুণ্ঠই কিবা লোভত ৰাজনীতিত সোমাইছিলে সেয়া মই বিজেপি বুলি যিহেতু তুমি সোমাইছিলা মই সেইকাৰণে কৈছোঁ আৰু সেই লাভখিনি ফুলফিল নোহোৱাৰ কাৰণে বৈকুণ্ঠই বিজেপিৰ পৰা ওলাই আহিলে লোভ কি আছিলে জানানে কি লোভ আছিলে মোৰ কিনাৰত থকা মানুহখিনিক মই সহায় কৰা মোৰ গাঁওখনৰ এজন মানুহে যদি ফোন কৰি কয় যে মোৰ আমুকটো অসুবিধা হৈছে তুমি মিনিষ্টাৰক কৈ মোক আমুকটো কৰি দিয়া মই যাতে কৰি দিব পাৰোঁ অন্য নহয় টকা পইচা নহয় কাৰোবাৰ এটা বেমাৰ হৈছে কাৰোবাক কিবা এটা বস্তুৰ প্ৰয়োজন হৈছে কোনোবাই ঘৰটো পোৱা নাই সেইটো অকল নট অনলি মোৰ সমষ্টি বা মোৰ জিলা মোৰ গোটেই অসমখনৰ মানুহক যদি মই মিনিষ্টাৰ এজনৰ লগত ভাল হৈ সেইখিনি দিব পাৰোঁ অট'মেটিকলি মোক মানুহে দিব মোক ভগৱানে এনেও দিব মোৰ কৰ্ম আছে যিহেতু মোৰ হাত আছে মোৰ কৰ্ম আছে মোৰ ব্যৱসায় আছে মোৰ ঘৰত চাকৰি কৰা মানুহ আছে মোক বেলেগকৈ উপৰি জুপৰি টকা নালাগে নহয় মোক গাড়ী এখন ভগৱানক কিনিবলৈ হেঁপাহ থাকে আছে এখন গাড়ী মই গাড়ীখন কিনিবলৈ যাওঁতে মই ডিজাইনটোও চোৱা নাই কেনেকুৱা গাড়ী এখন হ'লেই হ'ল ৰ'দ নপৰিল হ'ল মোৰ মনটো তেনেকুৱা গতিকে মোৰ ইচ্ছা আছিল মই বাৰে বাৰে মন্ত্ৰীবিলাকৰ লগত MLA বিলাকৰ লগত এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিলে তেওঁলোকে কথা নাপাতে চাই আছোঁ বুলি কৈ উত্তৰ নাপাওঁ যিবিলাক মানুহে মোক জইন কৰাৰ আগতে মই মিছ কল পালে কল বেক কৰে সেইবিলাক মানুহে লাহে লাহে মোক সেৱ জ্ঞান কৰে কাৰণ এইবিলাক বস্তু মই লৈ যাওঁ কিন্তু অসমৰ 2-এজন মন্ত্ৰী আছে তেওঁলোকে মোক কৈছিলে কিবা কাম থাকিলে আনিবা মই চাই দিম কিন্তু এই যে খুঁৱে বাৱে থাকে মানুহ মই ডাইৰেক্টলিয়ে কৈছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াই মোক নিজেই কৈছিলে তেওঁ ঘৰতে মই গৈছিলোঁ এদিন মই এটা বিপদত পৰিছিলোঁ খুব এটা ডাঙৰ বিপদ মোক কলিয়ে মোকো আক্ৰমণ কৰিছিলে তেতিয়া বিপদত গৈছিলোঁ মই ক'লোঁ যে দাদা মোৰ এনেকুৱা হৈছে তেওঁ খুব পজিটিভলি কৈছে যে তুমি খুব সৎ মানুহ এজন তোমাক মই সদায় ভাল পাওঁ তুমি কাম কৰা কিবা সহায় লাগিলে মোক ক'বা আৰু এইটো যিটো তোমাৰ বিপদ হৈছে আমি তোমাৰ লগত আছোঁ এনেকৈ কৈছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী সকলোৱে তেওঁৰ লগতো মই ব্যক্তিগতভাৱে লগ পাইছোঁ তেওঁ মোক এটা কথা কৈছিলে বিজেপিত জইন কৰাৰ পাছত মই কৈছিলোঁগৈ যে মই একো কৰিব পৰা নাই মই ৰাইজৰ কাৰণে কাম কৰিব পৰা নাই তেওঁ এটা মোক কৈছিলে যে তুমি পীযুষ হাজৰিকাৰ ওচৰত যোৱা আৰু কাম কৰা
কিন্তু মই পিছত পীযুষদাৰ লগত কণ্টেক্টতে আহিব নোৱাৰিলোঁ যিখিনি ওচৰে পাঁজৰে মানুহ থাকে তেওঁলোকক বাৰে বাৰে কোৱাৰ পিছতো দাদা হয়তো বহুত ব্যস্ত থাকে তেওঁ বহুত বিজি গতিকে তেওঁক লগ পোৱাটো অলপ টান হৈ যায় আৰু তেওঁক পাৰ্চনেলি মেছেজ কৰোঁ মই নকৰা নহয় তেওঁ চাইছে নাচাইছে নাজানো সেইটো এটা উত্তৰবিহীন প্ৰশ্ন হৈ ৰ'ল মোৰ জীৱনত গতিকে তেওঁলোকৰ লগত মোৰ পাৰ্চনেলি কাৰো লগত একো নাই মই কোনো 2 নম্বৰী কৰি মই বিজেপিৰ পৰা ওলোৱা নাই কোনো মই নাৰী কেলেংকাৰী কৰি বিজেপিৰ পৰা ওলোৱা নাই মূল্য বৃদ্ধিৰ কাৰণে প্ৰতিবাদ কৰিছোঁ মোৰ লগৰখিনিৰ কাৰণে প্ৰতিবাদ কৰিছোঁ মই খালে নহ'ব মোৰ লগৰখিনিও খাব লাগিব মই যদি এটা মাতো নামাতো মই ৰজাৰ নিচিনা চলি থাকিব পাৰোঁ মোৰ ঘৰত খেতি আছে মই খেতিৰ পৰা ধনী মোৰ ঘৰত 2 বছৰ মই 1 বিঘা মাটি কৰিলে আমি 3টাহে মানুহ মোৰ ৱাইফৰ চাকৰি আছে তেওঁ ভাগে চলে মই নিজে আজি টিল নাও মোৰ যদি চোৱা তুমি মই নিজে অভিনয় কৰি মোৰ যিখিনি যাৱতীয় পইচা সেইখিনি মই গোটাই আছোঁ আৰু মোৰ এনেকুৱা মানুহ আছে এনেকুৱা শুভাকাংক্ষী লাগ বুলি ক'লে মোক দি দিয়ে মই মোৰ নিজৰ বিয়াখন মই কেনেকৈ পাতিছোঁ নিজে নাজানো ইমানেই শুভাকাংক্ষী কোনোবা আৰক্ষী বিষয়া কোনোবা ৰাজনৈতিক নেতা ৰাজনীতিৰ পৰা ওলাই অহাৰ পিছতো মোৰ তেওঁলোকৰ লগত সুসম্পৰ্ক আছে গতিকে এতিয়াও মই নাম ল'ব লাগিব যে মোৰ অতি শ্ৰদ্ধাৰ এই ৰহিম জিব্ৰান দা সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকক মই দেখিছোঁ তেওঁলোকে মানুহক হেল্প কৰে সেইকাৰণে ভাল পাওঁ তেওঁলোক পাৱাৰফুল মানুহ বুলি মই কাকো ভাল নাপাওঁ কিন্তু আই ডোণ্ট কেয়াৰ মই কাকো কেয়াৰ নকৰোঁ কাকো খাতিৰ নকৰোঁ কিন্তু মই তেওঁলোকৰ মানৱতাখিনি মই সদায় ৰেচপেক্ট কৰোঁ চকুৰে দেখা গতিকে মোৰ সেইখিনিয়ে কথা এইখিনি ক'ৰবাত থাকি গ'ল আৰু মই ৰাজনীতিত গ'লে এটা ৰাজনীতি বেয়া নহয় দেই ৰাজনীতি কেতিয়াও বেয়া নহয় আকৌ ৰাজনীতি বেয়া নহয় ৰাজনীতিত থকা চব মানুহ বেয়াও নহয় এইটো আপুনি ভাবি নল'ব কিন্তু দৃষ্টিভংগী কিছুমান মানুহে সোমাই বেয়া আৰু জোৰ জবজ যেতিয়া ৰাজনীতি কৰিব মূল্য বৃদ্ধি বঢ়াই দিব কৰ বঢ়াই দিব কিবা এটা মই এতিয়া যে প্ৰতিবাদ এটা কৰিছোঁ মই যে এই নাৰীখিনিক লৈ প্ৰতিবাদ কৰিম মই যেতিয়া বেয়া মানুহৰ এগেইনষ্টত প্ৰতিবাদ কৰিম চৰকাৰে যেতিয়া মোক জেলত ভৰাই দিব মই মূল্য বৃদ্ধিৰ হৈ প্ৰতিবাদ যেতিয়া কৰিম চৰকাৰে যেতিয়া মোৰ ওপৰত চোকাত দৃষ্টি ৰাখিব তেতিয়া ভাবোঁ সেইটো হৈছে অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক আৰু যদি কয় যে এই যিটো প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদটো গ্ৰহণ কৰি ইয়াক সমাধান কৰিবলৈ সেইটো হ'ল চৰকাৰৰ দায়িত্ব সেইটো হৈছে ৰাজনৈতিক বিজ্ঞান হা সেই পলিটিকেল চায়েন্স সেই বস্তুটো কিন্তু আজিকালি বহুতে নুবুজায় ই ক'বলৈ কোন সি ক'বলৈ কোন এইখন দেশত বাক স্বাধীনতা ফ্ৰীডম অফ স্পীচ সকলোৰে আছে কৈ যাম অলপ দিনৰ আগত কাৰেণ্টৰ SDO বাইদেউৰ এগেইনষ্টত প্ৰতিবাদ কৰিছোঁ তদন্ত ঘোষণা কৰিছে এতিয়ালৈকে তদন্ত কি হৈছে গম পোৱা নাই আকৌ প্ৰতিবাদ 20 মিনিট লখিমপুৰ নাওবৈচাৰ 2 নং কোৱাৰাঙাত কাৰেণ্ট দিব নোৱাৰে লাজৰ কথা ইমান বৃহৎ বিভাগ মন্ত্ৰীগৰাকীয়ে আজিলৈকে এখন সংবাদমেল সম্বোধন কৰিব নোৱাৰে নীলাজ বুলি ক'লোঁ মন্ত্ৰী হ'লে দক্ষ হ'ব লাগিব আজিৰ ডেটত পীযুষ হাজৰিকা দক্ষ মন্ত্ৰী মই এটা কাৰণেই কওঁ তেওঁ কিবা কিবি থাকিব পাৰে বেয়া কিবা থাকিবই কিন্তু একে ৰাতিৰ ভিতৰত মাথাউৰি বান্ধি দিছে দেই সেইটো কিন্তু তেওঁক ধন্যবাদ দিব লাগিব আমি অকল বেয়াবোৰ কৈ থাকিলে নহ'ব ভালবোৰ ক'ব লাগিব ৰাস্তা বনাইছে হয় অকল উজনি আমাৰ ফালে যোৱা ৰাস্তাটো বনালে নহ'ব শিৱসাগৰ ফালে যোৱা ৰাস্তাও বনাব লাগিব বুজিছেনে তুমি ফ্লাইঅভাৰ ঠিকছে বনাই দিলে নহ'ব ফ্লাইঅভাৰ বনোৱাৰ পিছত গুৱাহাটীত থকা মানুহৰ কৰটো যদি তুমি অতিপাত বৃদ্ধি কৰি দিয়া ভাড়া দি চলি থকা মানুহখিনিয়ে কেনেকৈ চলিব বা ভাড়া লৈ থকা মানুহখিনিয়ে বাহিৰৰ পৰা আহি সৰু এটা কোম্পানীত চাকৰি কৰি থকা ল'ৰা ছোৱালীবিলাকে কেনেকৈ চলিব কৰ বৃদ্ধি মানে ভাড়া বৃদ্ধি এইটো মন্ত্ৰীসকলে চিন্তা কৰিব লাগিব চৰকাৰে চিন্তা কৰিব লাগিব তেওঁলোকৰ ঘৰৰ আগফালে পৰা ভৰি মোহৰাখন 20,000 টকাৰ ওপৰত থাকে চাই ল'ব আপুনি কেতিয়াবা ক'লে কুকুৰকেইটা 5.5 লাখ টকাৰ থাকে খোৱাৰ নামত তেওঁক আলপাচান ধৰাৰ নামত কিমান মানুহ থাকে এইটো কিন্তু জেনুইন কথা এইখিনি কথা যদি বৈকুণ্ঠ প্ৰিন্স পাঠকে অকল এইখন চৰকাৰ বুলিয়ে নহয় মোৰ দেউতাও যদি কাইলৈ মুখ্যমন্ত্ৰী চিটত বয় মোৰ মাও যদি বয় মই এইখিনি কথাই ক'লোঁ আৰু এইখিনি কথা কওঁতে যদি মোৰ কেতিয়াবা ডিঙিটো ক'ৰবাত গুচিও যায় কাৰোবাৰ গুলিৰ যদি প্ৰচণ্ড আঘাত যদি মোৰ বুকুত লাগি যদি মই মৰিও যাওঁ কিন্তু হাঁহি জীয়াই যাম বিপ্লৱী সত্তা কিন্তু বুকুত লৈ যাম চোৱা চেলেকিব শিকা নাই 100 জনে কওক হাতী গ'লে কুকুৰে ভুকিবই কিন্তু বৈকুণ্ঠ প্ৰিন্স পাঠকে কেতিয়াও চোৱা নেচেলেকে ইয়াত দম লৈ জীয়াই আছোঁ সৰুৰ পৰা সংগ্ৰাম কি সেই বস্তু দেখি আহিছোঁ ঠিক আছে আমি বহু কথা পাতিলোঁ সময় যিহেতু আমাৰ তাকৰ মই আন এটা বিষয়লৈ আহিছোঁ তুমি বহুখিনি কথা ক'লা আমি শুনিলোঁ এটা ক্ৰিটিকেল এটা প্ৰশ্ন সুধিম তোমাক একদম কম সময়তে কিন্তু তুমি মোক উত্তৰটো দিবা আজিৰ সময়ত অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট আৰু ভৱিষ্যত কি বুলি ভাবা আজিৰ সময়ৰ বিজেপিৰ প্ৰেক্ষাপট আৰু ভৱিষ্যত কি বুলি ভাবা তাৰমানে তোমাৰ খুব জোৰত এটা বেলুনৰ ভিতৰত হাৱাখিনি ভৰাই যেনেকৈ
মুঠিটো মাৰি দিয়া যায় সেই ৰছীডাল যেতিয়া ছিঙিব তেতিয়া গোটেই বায়ুখিনি বেলুনটোৰ পৰা ওলাই যাব কাম নাইকিয়া হৈ যাব কিন্তু এই ভিতৰত যিখিনি মানুহ বায়ুখিনি আছে বায়ুখিনিয়ে কিন্তু নিজৰ কাম কৰি ল'লে জনতাৰ কাম কিন্তু বহুত থাকি গ'ল কৰিবলৈ দুখটো তাতেই লাগে যে এখন স্বৈৰতান্ত্ৰিক চৰকাৰ বিদায় দি আমাৰ নিজৰ এখন চৰকাৰ আনিছোঁ সকলোৱে চকুমুদি ভোট দিছিলে এতিয়াও হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা মানুহ বহুত আছে এতিয়াও ভাল পাওঁ এতিয়াও আশা আছে কিন্তু ইমান অত্যাধিক মূল্য বৃদ্ধিত এদিন ৰাস্তালৈ যদি ওলাই চোৱা বিচনী মাৰি যিসকল মানুহে ৰাস্তাত ফুটপাথত দোকান দি আছে বিচনী মাৰি চব্জি বেপাৰ কৰি আছে সেইখিনি মানুহ চালেই বুজি পাব গতিকে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপট হৈছে সেইটো আৰু পৰিৱেশ হৈছে অতি ভয়াৱহ ঠিক আছে ধন্যবাদ বৈকুণ্ঠ এইখিনি সময় দিয়াৰ কাৰণে আৰু ইমানখিনি কথা মোৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে তোমাকো বহুত বহুত ধন্যবাদ বহুত আশা আছিল আমাৰ বহুত পুৰণা আশা আছিল একজেক্টলি আমি কথা পাতিম কেতিয়াবা আৰু আজি খুব গহীনভাৱে কথা পাতিছোঁ সদায় ইফালে সিফালেকৈ কথা পতা যায় আৰু ময়ো তোমাক এই অনুষ্ঠানটো বাৰ্তা আইনেই হওক বা য'তেই নহওক সাংবাদিক বুলি ক'লে আজি বাৰ্তা আইনিত কালিলৈ হয়তো আকৌ বেলেগ এঠাইলৈ যাব লাগিব পাৰে য'তেই নেযোৱা কিয় তোমাৰ এই যিটো যাত্ৰা আজি বহু দিনৰ পৰা সাংবাদিকতাৰ লগত তোমালোকক দেখি আহিছোঁ এইটো মাজে মাজে মই দেখোঁ মাজতে কৈ থৈ যাওঁ সাংবাদিকক বহুত মানুহে গালি পাৰে কিন্তু মই আজিলৈকে সাংবাদিকে মোৰ বিষয়ে বহুত নিউজ বনাইছে মই কিন্তু গালি পৰা নাই মই ভাবোঁ সাংবাদিকে চাগে সেইখিনি মোৰ ক'ৰবাত ভুল দেখিছে সেইখিনি মই শুধৰাব লাগে আৰু সাংবাদিকৰ ভুল খুব কম থাকে তথাকথিত সাংবাদিকৰ ভুল বহুত বেছি থাকে তুমি এপ্ৰিচিয়েটো কৰা মোক মাজতে মংগলদৈ মই নিউজ এটা কৰিছিলোঁ তেতিয়া চেটেলাইট চেনেল এটাৰ মই সাংবাদিক আছিলোঁ তুমি নিজে ফোন কৰি একজেক্টলি সেইটো নিউজ কৰিবলগীয়া নিউজ সেই তেনেকুৱাবোৰ নিউজ তুমি যেনেকুৱা কাম কৰিছা কাৰণে তোমাক ভাল লাগে আমাৰ যিটো প্ৰজন্ম আছে তেওঁ সাংবাদিকতা জগতৰ প্ৰতি যাতে আকৰ্ষিত হয় তোমালোকৰ নিচিনা মানুহবিলাকক চাই নিৰপেক্ষভাৱে তোমালোকে মুক্ত কণ্ঠে আগবাঢ়ি যোৱা সেইটো মই কামনা কৰোঁ আৰু ভৱিষ্যতো তোমাৰ জীৱন আৰু উজ্জ্বল হওক সেইটোৱে কামনা কৰোঁ থেংক ইউ আৰু এয়া বৈকুণ্ঠৰ লগত বহু কথা পাতিলোঁ আৰু যিখিনি কথা বৈকুণ্ঠই শ্বেয়াৰ কৰিব পাৰোঁ বুলি ভাবিছে গোটেইখিনি কথা তেওঁ শ্বেয়াৰ কৰিছে আৰু বৈকুণ্ঠৰ কণমানিটোৰ লগতে বৈকুণ্ঠৰ সমূহ পৰিয়ালৰ ভৱিষ্যত আৰু এটা মই কথা লাষ্ট কৈ যাওঁ হা মোৰ জীৱনত মানে মোৰ মানুহজনী বিশেষকৈ একদম আমাৰ ভালপোৱা বহুত আছে আমাৰ পৰিয়াল হয় আমি দুইজন হাজবেণ্ড আৰু ৱাইফ হয় কিন্তু আমাৰ কামত আমি ইজনে সিজনক চিনি নাপাওঁ বুজিলানে আচ্ছা যদি মোক কেতিয়াবা তেওঁ এৰেষ্ট কৰিব লগা হয় তেওঁ মোক এৰেষ্ট কৰিব পাৰিব আৰু মই যদি তেওঁ এগেইনষ্টত কেতিয়াবা হয়তো সংবাদ মেল দিবলগীয়া হয় তেওঁ যদি বেয়া কাম কৰে মই তেওঁ এগেইনষ্টতো সংবাদ মেল দিম সেইটো কিন্তু আমাৰ একদম স্পেচিয়েলি মই চবকে কৈ দিছোঁ এইটো কিন্তু আমাৰ ঘৰখনত সেইটোত কিন্তু আমি কোনেও কাৰো কথা নাজানো তেওঁ কি কৰি আছে মোক এদিন এজন এই থোৰতে কৈ থওঁ দেই এইটো ক'বলগীয়া কথাৰ কাৰণে কৈছোঁ এজনে ফোন কৰিছিলে যে তোমাৰ ৱাইফ আছে আমুকত কৈ দিয়া তেওঁ বোলে মই ফোন কৰিছিলোঁ প্ৰথম অৱস্থাত বোলে এনেকৈ মোৰ দাদা এজনৰ কেছ এটা চাই দিবা আইনে যি কয় মই সেইটোৱে কৰিম তুমি মোৰ ফোন কৰি লাভ নাই আৰু ইণ্টাৰেষ্টিং কথা মোৰ মানুহগৰাকীয়ে চাকৰিৰ কম সময়ত অসম চৰকাৰৰ পৰা বঁটা পাইছে 10 বছৰীয়া এগৰাকী শিশুক মানে আজলি ছোৱালীক এজন মানুহে অত্যাচাৰ কিবা কিবি কৰিছিলে মানে সেইখিনি আৰু যিখিনি কৰে মানে নকৰিবলগীয়া কাম কৰিছিল মই নকওঁ ক'ব খুব মন নাযায় সেই নকৰিবলগীয়া কামৰ কাৰণে তেওঁক শাস্তি দিছিলে তাৎক্ষণিক মানে ক্ষিপ্ৰতাৰে তদন্ত কৰি চাৰ্জশ্বীট দাখিল কৰি তেওঁক 10 বছৰ কাৰাদণ্ড দিলে তাৰ কাৰণে অসম চৰকাৰে লায়ন্স ক্লাবে তেওঁক মাতি আনি আৰ্থিকভাৱে আৰু এখন মানপত্ৰ দিলে তাৰ কাৰণে আমি সদায় চিৰকৃতজ্ঞ আৰু তেওঁ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য এইটো তেওঁ মোক সদায় কয় কিয় ইমান যুঁজি থাকা মোৰ মায়েও কয় তই কিয় ইমান চিঞৰি থাক তোক মাৰিব মানুহে তোক চৰকাৰে ধৰিব কিন্তু মোৰ সেইটো কথাত মই কৈ দিওঁ যে এইটো তোমাৰ এইটো মোৰ গতিকে মোক মানুহজনে আজিকালি কেতিয়াও নুসুধে ফেচবুকত কি লিখিছা কলৈ গৈছা কিহৰ সংগঠনৰ মিটিং ময়ো নুসুধো ক'ত ডিউটি আছিল কাৰ কি হৈছে একোৱেই নাই আমাৰ মাজত কিন্তু বাকি আমাৰ ৰিলেশ্যন ঠিক আছে থেংক ইউ ছ' ভেৰি মাছ আৰু এয়া আছিলে বৈকুণ্ঠৰ লগত মোৰ এয়া যাত্ৰা বহু কথা আমি পাতিলোঁ পুনৰবাৰ বৈকুণ্ঠৰ লগত লগ পোৱাৰ আশাৰে আজি মোৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ